নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 1 ডিচেম্বৰৰ পৰা দেশজুৰি সলনি হ'ব কেইবাটাও নতুন নিয়ম আৰু কি নিয়ম সলনি হ'ব, ইয়াৰ বাবে প্ৰভাৱ পৰিব আপোনাৰ পকেটত। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চিলিণ্ডাৰলৈ কেৱল ইয়াই নহয়, আধাৰ কাৰ্ড, ক্ৰেডিট কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হ'ব 1 ডিচেম্বৰৰ পৰা। আৰু কি নিয়ম সলনি হ'ব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লগতে আত্মহত্যা মহিলাৰ একাউণ্টত সোমাব 10,000 টকা আৰু প্ৰত্যেকগৰাকী পেঞ্চনৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব ডিচেম্বৰ মাহতে 1250 টকাকৈ। কেৱল ইয়াই নহয়, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ, গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচনৰ পৰা চিলিণ্ডাৰ লৈ আধাৰ কাৰ্ডৰ পৰা ক্ৰেডিট কাৰ্ডক লৈ 1 ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। কাইলৈ অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। 1 ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ দাম সাল সলনিৰ সম্ভাৱনা। গৰুৱাৰ লগতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য সলনি হোৱাৰ সম্ভাৱনা। SBI সলনি কৰিব ক্ৰেডিট কাৰ্ডৰ কেইবাটাও নতুন নিয়ম। গ্ৰাহকৰ বাবে ঘোষণা কৰিব কেইবাটাও নতুন নিয়ম। 31 ডিচেম্বৰৰ সৈতে বিনামূলীয়াকৈ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাৰ শেষ সময়সীমা। যিসকল আধাৰ কাৰ্ডৰ লগত আৰু পেন কাৰ্ডখন লিংক কৰা নাই সেইসকল ব্যক্তিৰ বাবে নতুন সময়সীমা বান্ধি দিছে আৰু 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব লিংক, অন্যথা জৰিমনা বিহিব লাগিব। কেৱল ইয়াই নহয়, 31 ডিচেম্বৰৰ ভিতৰত সকলো আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব আধাৰ কাৰ্ড আপডেট। লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব পান কাৰ্ড। নহ'লে আপোনাৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড আপুনি পিছত যদি কৰিবলৈ যায় তেনে ক্ষেত্ৰত 1000 টকালৈকে জৰিমনা বিহা হ'ব। কেৱল এয়াই নহয়, UIDAই জাৰি কৰিছে নিৰ্দেশনা। 1 ডিচেম্বৰৰ পৰা ব্যয়বহুল হ'ব মালদ্বীপ যাত্ৰা। আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কেৱল এয়াই নহয়, ই ৰিক্সা চালকক লৈ আহি গ'ল নতুন নিয়ম নামানিলে প্ৰশাসনৰ ৰোষত পৰিব চালকে। গাঁৱলীয়া ৰাস্তাৰ পৰা ঘাইপথ সংযোগী স্থানলৈকেহে চলাব পাৰিব ই ৰিক্সা। কেৱল 4জন যাত্ৰীহে নিব পাৰিব ই ৰিক্সাত। 4জন যাত্ৰীৰ লগত কঢ়িয়াব পাৰিব 40 কেজি অতিৰিক্ত ওজন। নিৰ্দিষ্ট গতিবেগতহে চলাব পাৰিব ই ৰিক্সা। কুঁৱলীৰ সময়ত চলাবলৈ পৰ্যাপ্ত লাইটৰ সুবিধা থাকিব লাগিব। দুৰ্ঘটনা সংঘটিত কৰা ই ৰিক্সাৰ মালিকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ। বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা আৰু কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে 1 ডিচেম্বৰৰ পৰা। লগতে 1 ডিচেম্বৰৰ পৰাই চৰকাৰী ঘৰত টকা সোমাবলৈ আৰম্ভ হৈ পৰিব। ডিচেম্বৰ মাহতে 60,000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ পকী ঘৰৰ টকা। আৰু যদি আপুনি আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰী ঘৰৰ বাবদ প্ৰথম কিস্তি আপোনাৰ বেংক একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব ডিচেম্বৰ মাহতে। যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা। বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক। ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকীকৰণৰ বাবে কৰিব পাৰিব আবেদন। যিসকল ব্যক্তিৰ তালিকাত নামটো অহা নাই সেইসকল ব্যক্তিয়ে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ডিচেম্বৰ মাহত 60,000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ পকী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। প্ৰথমতে এতিয়াই চাই লওক তালিকাত আপোনাৰ নামটো আছে নে নাই। যদি তালিকাত নামটো আছে তেনে ক্ষেত্ৰত ডিচেম্বৰ মাহতে চৰকাৰী ঘৰত টকা সোমাব আপোনাৰ বেংক একাউণ্টত। ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আৰু ডিচেম্বৰ মাহতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডিৰ টকা জমা হৈছে নে নাই এতিয়াই চেক কৰক আপোনাৰ বেংকত গৈ। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়ত ছাবচিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰক। যদি আপোনাৰ টকাটো সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব, লগতে দাম কমাৰ পিছতে কোন জিলাত কিমান টকা ৰন্ধন গেছৰ মূল্য হ'ল। আৰু 1 ডিচেম্বৰৰ পৰা নতুন নিয়ম অনুযায়ী চৰকাৰে প্ৰদান কৰিব এখন নিৰিখ। আৰু ইয়াত অনুযায়ী আপুনি লাভ কৰিব নতুনকৈ এখন চিলিণ্ডাৰ। যিসকল ব্যক্তিয়ে টকাটো পোৱা নাই অতি শীঘ্ৰে কমেণ্ট কৰি জনাওক। আপুনি এটা চিলিণ্ডাৰ লৈ লোৱাৰ পিছতে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত ছাবচিডিৰ টকা জমা হয়। আপুনি টকাটো পায় নে নাই, যদি নাপায় অতি শীঘ্ৰে চিলিণ্ডাৰৰ লগত আপুনি লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট।
একাউণ্টখন অন্যথা আপুনি চিলিণ্ডাৰ লোৱাৰ পিছতে সাবসিডি টকা নাপাব আপুনি কেনেকৈ লিংক কৰিব তাৰ বাবে নিশ্চয় কমেন্ট কৰি জনাব সম্পূৰ্ণকৈ আপোনালোকক জনাই দিয়া হ'ব এলপিজিৰ প্ৰত্যেকজন গ্ৰাহকৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি হৈছে 30 তাৰিখ আৰু আজিৰ দিনত লাখ লাখ পেঞ্চনৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট কোন পেঞ্চনৰ একাউণ্টত চৰকাৰে টকা সোমাই দিলে আৰু আপুনি কেনেকৈ চেক কৰিব আৰু প্ৰতি মাহৰ 30 তাৰিখে পেঞ্চনৰ একাউণ্টত প্ৰাপ্য ধন প্ৰদান কৰে চৰকাৰে অসম চাহ শ্ৰমিক কৰ্মচাৰী সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দিশত এবাৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে 30 তাৰিখ হৈছে পেঞ্চনৰ দিন আৰু অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংক একাউণ্ট পেঞ্চনৰ হিচাপে চৰকাৰে কিমান টকা প্ৰদান কৰে আপোনাৰ বেংক একাউণ্টত প্ৰায় 60,000 একগৰাকী হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব পেঞ্চনৰ টকা আৰু প্ৰতিমাহে আদায় দিয়া পেঞ্চনৰ ধন হৈছে 26.17 কোটি টকা আৰু এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট আপোনাৰ একাউণ্টৰ টকাটো সোমাইছে না নাই যদি সোমোৱা নাই নিশ্চয় আপুনি কমেন্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত পেঞ্চনৰ টকাটো সোমোৱা নাই তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ পেঞ্চন আৰু অৰুণোদয়ৰ দিন হৈছে 10 তাৰিখ আৰু 10 তাৰিখে লাখ লাখ পেঞ্চন আৰু অৰুণোদয়ৰ টকা সোমাব মহিলা আৰু পুৰুষৰ একাউণ্টত 10 তাৰিখৰ বাবে চৰকাৰে কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বহুতো হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনিৰ টকা যদি আপোনাৰ অৰুণোদয় আঁচনিৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে ডিচেম্বৰ মাহতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আৰু পেঞ্চনৰ টকা আৰু কোনবাৰ হিতাধিকাৰীয়ে লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ আৰু শহীদ কুশল কবলৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব সেইসকলৰ একাউণ্টত আৰু ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা জমা হ'ব আপোনাৰ একাউণ্টত আৰু প্ৰত্যেক মাহত 10 তাৰিখে টকাটো প্ৰদান কৰে চৰকাৰে কিন্তু এই মাহৰ ডিচেম্বৰৰ পৰাই চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে বহুতো অৰুণোদয়ৰ হিতাধিকাৰীৰ নামটো কৰ্তন কৰা হৈছে অযোগ্য হিতাধিকাৰী হিচাপে ধৰা হৈছে আৰু তাৰ বাবে চৰকাৰে বহুতো অৰুণোদয় হিতাধিকাৰীৰ পৰা নামটো কৰ্তন কৰিছে আৰু অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰিছে না নাই আপুনি কেনেকৈ গম পাব তাৰ বাবে আপোনাৰ পঞ্চায়ত গৈ খোজ কৰিব লাগিব যদি আপুনি নোৱাৰে তেনে ক্ষেত্ৰত 10 তাৰিখত আপুনি নিশ্চিত হওক যদি আপুনি 10 তাৰিখত টকাটো নাপায় আপুনি নিশ্চিত হ'ব যে আপোনাৰ নামটো কৰ্তন কৰা হৈছে আৰু বহুতো হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয়ৰ লগত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা নাই যদি আপুনি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা নাই তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব আপুনি টকাটো নাপাব আৰু যিসকলৰ টকাটো নাপাব সেইসকল ব্যক্তি নতুনকৈ অৰুণোদয় 3.0 ত আবেদন কৰিব লাগিব চৰকাৰে অতি শীঘ্ৰে অৰুণোদয় 3.0 ৰ প্ৰপত্ৰটো বিতৰণ কৰিব যেতিয়াই প্ৰপত্ৰটো দিয়া আৰম্ভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ এইখন চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিয়া হ'ব তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰত্যেকজন হিতাধিকাৰী কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম to avail the benefit of the upcoming installment of PM Kisan Farmer Mac CO2 আৰু PM Kisaনৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে লিংক আধাৰ উইথ বেংক একাউণ্ট প্ৰত্যেকজন কৃষকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব PM Kisaনৰ লগতে নহলে আপুনি নাপাব এই সুবিধা গেট দেয়াৰ ইকোৱাইচি ডান আপোনাৰ ইকোৱাইচিটো সম্পূৰ্ণ কৰিব লাগিব আপলোড কাৰেক্ট লেণ্ড ডকুমেণ্ট আপোনাৰ সঠিক নথিপত্ৰ আপলোড কৰিব লাগিব কেৱল এয়াই নহয় ফৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ভিজিট the official website pmkisan.gov.in যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব PM কিষানৰ বাবে তেনে ক্ষেত্ৰত কৰিব পাৰিব সো বন্ধুসকল আপুনি কেনেকৈ নতুনকৈ আবেদন কৰিব নিশ্চয় কমেন্ট কৰি জনাব সম্পূৰ্ণকৈ জনাই দিম আৰু অহা মাহৰ পৰা লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষান সন্মান নিধিৰ 2000 টকা আৰু 19 নম্বৰ কিস্তি অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব কৰি ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও